LP-UPৰ নিযুক্তিৰ ক্ষেত্ৰত এটা বহুত ডাঙৰ খবৰ আহিছে যে LP-UPৰ নিযুক্তি কেতিয়া হ'ব, কোনটো মাহত হ'ব, ইলেকশ্যনৰ আগত হ'ব নে পিছত হ'ব, তাকে লৈ বহুতৰে প্ৰশ্ন সুধি থকা দেখা গৈ আছিলে। আৰু তাৰ এটা নিশ্চিত উত্তৰ আজি পোৱা গ'ল যে ইলেকশ্যনৰ আগত হ'ব নে পিছত হ'ব। হয়, ইতিমধ্যে আমাৰ LP-UPৰ যি এডভাৰটাইজমেণ্টটো ওলাইছিলে তাৰে এপ্লাই হৈ গ'ল। এতিয়া আমি অপেক্ষা কৰি আছিলোঁ যে ডকুমেণ্ট ভেৰিফিকেশ্যন কেতিয়া হ'ব বা প্ৰভিজনেল মেৰিট লিষ্ট কেতিয়া ওলাব বা এপইণ্টমেণ্ট কেতিয়া হ'ব, এই সকলোখিনি আমি চিন্তা কৰি আছিলোঁ যে ইলেকশ্যনৰ আগত হ'ব নে পিছত হ'ব। গতিকে যিহেতু আমাৰ ইলেকশ্যন এপ্ৰিলৰ মাজভাগতে হ'ব, গতিকে আমাৰ এইখিনি তাৰ আগৰ সময়খিনিতে আমাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন বা সকলোখিনি কাম হৈ পেলাই আমাৰ এপইণ্টমেণ্ট নিৰ্বাচনৰ আগতে দিব নে পিছত দিব, সেয়া এটা ডাঙৰ প্ৰশ্ন আছিলে আৰু আজি তাৰে এটা উত্তৰ আমি নিশ্চিতভাৱে পাই গ'লোঁ। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত আজি সেই উত্তৰ পোৱা গ'ল। সাংবাদিকে সুধিছিলে যে DEEৰ যি LP-UPৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে, এই নিযুক্তি প্ৰক্ৰিয়াসমূহৰ এপইণ্টমেণ্ট কেতিয়া বিতৰণ কৰিব, এপইণ্টমেণ্ট কেতিয়া দিব, তেনেধৰণৰ প্ৰশ্ন কৰিছিলে আৰু মুখ্যমন্ত্ৰী মহোদয়ে তাৰ উত্তৰত কৈছে যে আবেদন প্ৰক্ৰিয়া হ'লহে, এই আবেদন প্ৰক্ৰিয়া এতিয়া আমি জুলাই মাহত হৈ যাব এপইণ্টমেণ্ট। গতিকে এইবাৰৰ এপইণ্টমেণ্ট যি LP আৰু UPৰ এপইণ্টমেণ্টসমূহ জুলাই মাহত হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টভাৱে জনাই দিছে। এইবাৰ যি আবেদন প্ৰক্ৰিয়া হ'ল তাৰে সকলোখিনি কাম হোৱাৰ পিছত, যিহেতু নিৰ্বাচনৰ আগতে এই কামখিনি সম্পন্ন হৈ নুঠিবগৈ, যিহেতু 11 মাৰ্চৰ আগতে সকলো চৰকাৰী কামসমূহ সম্পন্ন কৰাৰ নিৰ্দেশ দিছে আৰু সেই ফালৰ পৰা দেখিবলৈ গ'লে আমাৰ হাতত বেছি সময় নাই আৰু সেইকাৰণে হয়তো এই এপইণ্টমেণ্ট LP-UPৰ এপইণ্টমেণ্ট জুলাই মাহত দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীয়ে। গতিকে আমি এটা আজি নিশ্চিত হ'লোঁ যে এপইণ্টমেণ্ট কেতিয়া হ'ব তাৰ প্ৰশ্নৰ উত্তৰত আমি নিশ্চিত এটা উত্তৰ পাই গ'লোঁ যে জুলাই মাহত হ'ব LP আৰু UPৰ এপইণ্টমেণ্ট। গতিকে এনেধৰণৰ আপডেট আপোনালোকে আগলৈও পাই থাকিবলৈ আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ ইমানেই। থেংক ইউ।